৭৯তম পলাশবাৰী ৰাস মহোৎসৱৰ সফল সামৰণি ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৬৯তম পলাশবাৰী ৰাস মহোৎসৱৰ নিশা সফল সামৰণি পৰে আৰু সামৰণিৰ দিনটোতো ভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীৰে ভৰি পৰে ৰাস মহোৎসৱস্থলী। নিশাৰ অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, যুৱ নেতা হিমাংশু শেখৰ বৈশ্য, সমাজকৰ্মী অৰুপ কুমাৰ মেধি, ৰাস মহোৎসৱ সমিতিৰ বিষয়ববীয়াৰ লগতে ভক্তপ্ৰাণ ৰাইজ। মিৰ্জাৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। পলাশবাৰী ৰাস মহোৎসৱৰ আজি সামৰণি অনুষ্ঠান আৰু এইবাৰ যোৱা ৫ তাৰিখৰ পৰা আজি ১৫ দিনীয়া কাৰ্যসূচীৰে আমাৰ এই ৰাস মহোৎসৱ আয়োজন কৰা হৈছিল আৰু যে শেষৰটো দিন এইবাৰ ৭৯তম আমি ৰাস মহোৎসৱ আয়োজন কৰিছোঁ আৰু যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ আমাৰ এই অনুষ্ঠানলৈ আহিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাক অহা বছৰ আমি ৮০তম ৰাস মহোৎসৱ আমি আয়োজন কৰিম আৰু তাত আমাৰ আপোনালোকৰ আটাইৰে সহযোগিতা কামনা কৰিছোঁ আৰু লগতে অহাকালিৰ পৰা আজি সকলোৰে অত্যন্ত দুখ, কিয়নো আজি শেষৰটো দিন আৰু আপোনালোক যিহেতু স্থানীয় সাংবাদিক, আপোনালোকৰ নিশ্চয় মনত দুখ আছে। আমি আশা কৰিছোঁ অহাবাৰো আমি ধুমধামেৰে আমাৰ এই ৰাস মহোৎসৱখন আয়োজন কৰিব পাৰিম। হয়, আমি উদযাপন সমিতি অতিকৈ আনন্দিত। ১৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি পলাশবাৰী ৰাস মহোৎসৱৰ এইবাৰ ৭৯তম আয়োজন কৰিছিলোঁ। উদযাপন কৰি আমি আজি ১৫ দিনত উপস্থিত হ'লোঁ আৰু ১৫ দিনত আজি যি সফল সমাপ্তি ইতিমধ্যে আমি সামৰণি সভা পাতিলোঁ আৰু আমি ৰাস মহোৎসৱে ৰাস মন্দিৰ নিৰ্মাণ সাহিত্যৰ যিখন উপহাৰ কুপনৰ খেল আমি আয়োজন কৰিছিলোঁ, সেইখন খুব সুন্দৰকৈ প্ৰায় ১৫,০০০ ভক্তবান ৰাইজৰ উপস্থিতিত ১৫,০০০ পৰা ২০,০০০ ভক্তবান ৰাইজৰ উপস্থিতিত এই খেলখন অনুষ্ঠিত হ'ল ইতিমধ্যে আৰু খুব সফলভাৱে এইখন অনুষ্ঠিত হ'ল। আমি খুবেই আনন্দিত, আমি উৎসাহিত হৈছোঁ। ভক্তবান ৰাইজৰ যিটো সমাগম যোৱা ১৫ দিনত আমি পালোঁ, ইয়াক লৈ আমি নথৈ আনন্দিত আৰু ৰাস মহোৎসৱৰ প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোক সংবাদ মাধ্যমে যিটো ভূমিকা গ্ৰহণ কৰিলে তাৰ বাবে আমি এই চেগতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৮০তম যিটো পলাশবাৰী ৰাস মহোৎসৱ আমি উদযাপন কৰিম মহাবছৰ ২০২৬-ত, তাৰ বাবে আমি যিটো প্ৰেৰণা পালোঁ এইবাৰ আমি অতিশয় উৎসাহিত হৈছোঁ। খেলত পুৰস্কাৰসমূহ কোনোবা পোৱা বুলি এটা গম পোৱা গৈছে নেকি? এটা পুৰস্কাৰৰ বিজেতাই ইতিমধ্যে আমাক ফোনযোগে জনাইছে, তেওঁ ৩য় পুৰস্কাৰটো পোৱা বুলি আমাক জনাইছে আৰু ওলাব, লাহে লাহে ওলাব। জাষ্ট খেলাখন শেষেই হ'ল, এতিয়া চবেই নম্বৰবোৰ মিলাই চাই কিনে নিশ্চয়কৈ এতিয়া যোগাযোগ কৰিব। খুব ভাল লাগিছে। প্ৰত্যেক বছৰে আহোঁ, প্ৰত্যেক বছৰে বেলেগ বেলেগ দিনত আহোঁ। এই বছৰ সামৰণি অনুষ্ঠানত মোৰ ভাগ লৈ ভাল লাগিছে। আজি আমি এটা কথাই কৈছোঁ যে যোৱা ১২ দিন ধৰি আমাৰ এই ৰাস উদযাপন হৈ গ'ল, কোনো এটা গণ্ডগোল নোহোৱাকৈ, কোনো এটা ঘটনা নঘটাকৈ ইমান শান্তিপূৰ্ণভাৱে ৰাসখন অনুষ্ঠিত হৈ গ'ল আৰু তাৰ বাবে মই আমাৰ অঞ্চলবাসী ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে ইমান শান্তিপূৰ্ণ পৰিৱেশ এটা নিৰ্মাণ কৰি যি পলাশবাৰীৰ যি ঐতিহ্য আৰু ওপৰলৈ লৈ গ'ল, মই সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক বছৰবিলাকত যাতে এনেধৰণে তেখেতসকলে এক উদাহৰণস্বৰূপে যাতে প্ৰত্যেকটো ক্ষেত্ৰতে এটা বাৰ্তা দিব পাৰে, মই তাৰে তেখেতসকলক আহ্বান জনাইছোঁ আৰু ৰাস সমিতিৰ সদস্যসকলকো, উদযাপন সমিতিৰ সকলোকে ইমান সুন্দৰ এক পৰিৱেশ নিৰ্মাণ কৰিছে, লাইটকে আদি কৰি প্ৰত্যেকটো ক্ষেত্ৰতে ইমান তন্নকৈ তেখেতসকলে চাইছে। মই তাৰ বাবে তেখেতসকলক বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ কাৰণেই আজি আমাৰ পলাশবাৰী গোটেই অসমজুৰি এটা নাম হৈছে। পলাশবাৰী ৰাস বুলি ক'লে আমি সকলোৱে জানো আৰু আমি ৰাস বুলি ক'লে গৌৰৱ কৰোঁ আৰু তেখেতসকলৰ প্ৰচেষ্টাত আমি গৌৰৱান্বিত হ'ব পাৰিছোঁ। তেখেতসকলকো সেইকাৰণে মই সম্পূৰ্ণভাৱে সহযোগিতা কৰিম বুলি মই ঘোষণা কৰিছোঁ আৰু আগন্তুক দিনত প্ৰত্যেকটো ক্ষেত্ৰতে মই তেখেতসকলক থিয় দিম বুলি মই ঘোষণা কৰিছোঁ।